ভাৰতৰ অধিকাংশ লোকেই গাখীৰৰ লগত ঔষধ খায় কিছুমানে ৰস আৰু শীতল পানীয়ৰ লগতো ঔষধ সেৱন কৰে কিন্তু এয়া উচিত নে জাৰ্মান এছ'চিয়েশ্যন অফ ফাৰ্মাচিষ্টৰ মুখপাত্ৰই কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য গাখীৰৰ দৰে পানীয়ই ঔষধৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে আসলতে গাখীৰত কেলছিয়াম থাকে যিয়ে ঔষধত থকা গুণসমূহক তেজত মিহলি হোৱাত বাধা দিয়ে গতিকে ইয়াৰ ফলত ঔষধৰ প্ৰভাৱ কমি যায় এই কাৰণে বেছিভাগ চিকিৎসকে গাখীৰৰ লগত ঔষধ সেৱন নকৰিবলৈ পৰামৰ্শ দিয়ে গাখীৰৰ সৈতে কোনো ঔষধে খোৱাটো উচিত নহয় অৱশ্যে ইয়াৰ ভিতৰত এন্টিবায়টিক অন্যতম কেৱল গাখীৰেই নহয় কোনো ধৰণৰ ফলৰ ৰসৰ সৈতেও ঔষধ সেৱন কৰাটো অনুচিত একেই প্ৰতিবেদনতে প্ৰকাশ পাইছে এই গুৰুত্বপূৰ্ণ কথা ৰস আমাৰ শৰীৰত পোৱাৰ লগে লগে ই ঔষধৰ শৰীৰত দ্ৰৱীভূত হোৱাত সহায় কৰা এনজাইমবোৰক বাধা প্ৰদান কৰিবলৈ আৰম্ভ কৰে ইয়াৰ ফলত ঔষধৰ প্ৰভাৱো হ্ৰাস হ'বলৈ ধৰে সেইবাবে ঔষধৰ লগত কেৱল পানীৰ খোৱাটো উচিত গাখীৰ আৰু কোনো ফলৰ ৰসৰ লগত ঔষধ খোৱাৰ পৰা বিৰত থকাটোৱে স্বাস্থ্য বিজ্ঞানৰ মতে অতিকৈ জৰুৰী গতিকে গাখীৰৰ সৈতে ঔষধ খাওঁতে আপুনি সাৱধান হওক ই কেতিয়াবা আপোনাৰ বাবে উপকাৰী হ'ব পাৰে কিন্তু কেতিয়াবা আপোনাৰ বাবে অপকাৰীও হ'ব পাৰে ইয়াৰ লগে লগে প্ৰাগ লাইফষ্টাইলৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছো আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল